খুব সুন্দৰ আয়োজন ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ অধিৱেশনৰ সংগতি ৰাখি এই শিশু সমাৰোহ অনুষ্ঠিত কৰা হৈছে আৰু সমগ্ৰ অসমত মহাৰাজত বৰ্ষ চলি আছে আমাৰ সদৌ অসম মইনা পাৰিজাতৰ। গতিকে আজি এটা খুব সুন্দৰ বিশেষকৈ অৰুণোদয় মহাবিদ্যালয়ৰ প্ৰাংগণত পবিত্ৰ জ্ঞান মন্দিৰৰ প্ৰাংগণত আজি ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা শিশুসকলে 3 দিন একেলগে থাকি তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ সুবিধা লাভ কৰিছে। বিশেষকৈ ইয়াৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ বৰ্তমান সময়ত যেটো আমাৰ খুব পৰিয়ালসমূহ আত্মকেন্দ্ৰিক হৈ পৰিছে, পৰিয়ালসমূহে নিজৰ পৰিয়ালটো বাদ দি বেলেগৰ লগত খুব মিলা মিছা কৰাৰ মানে কিছু কাৰণত কমি গৈছে। তেনে সময়ত এনেধৰণৰ অনুষ্ঠানৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বন্ধুবৰ্গৰ লগত মিলিত হৈছে। ডিব্ৰুগড় এগৰাকী শিশুৱে ৰাজগড় শিশুৰ লগত মিলিত হৈছে। গোটেই নিশা তেওঁলোকে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। গতিকে ইয়াৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে মই ভাবোঁ যে যিটো আমি কোৱা হয় যাতে খুব এডজাষ্ট হ'ব পৰা যিটো এটা ব্যৱস্থা, এই ব্যৱস্থাটো আমাৰ এই শিশুসকলক প্ৰদান কৰিছে। মই এই ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতৰ এজন সুস্থ নাগৰিক হিচাপে, এখন সামাজিক দায়িত্ব সম্পন্ন এজন ব্যক্তি হিচাপে গঢ়ি তোলাত এই মইনা পাৰিজাতসমূহ এনেকুৱা ভূমিকা যথেষ্টখিনি সহায় কৰিব। খুব ভাল লাগিছে। আমাৰ ডিব্ৰুগড় জিলা সদৌ অসম মইনা পাৰিজাতৰ মহাৰাজৰ জয়ন্তী দ্বিবাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিনা শোভাযাত্ৰা আৰম্ভ হৈছে। এয়া খুব ভাল লাগিছে। আমাৰ ল'ৰা ছোৱালীসকল আগবাঢ়ি আহিছে। সকলো পাৰিজাতৰ আমাৰ 23খন পাৰিজাতৰ ডিব্ৰুগড় জিলা এইদৰে ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত উন্নতি হওক বুলি আমি আগবাঢ়ি আহিছোঁ। ইয়াকে কামনা কৰিছোঁ। আজি ডিব্ৰুগড় জিলাৰ মইনা পাৰিজাতৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু আমাৰ সদৌ অসম মইনা পাৰিজাতৰ 75 সংখ্যক মহাৰাজত জয়ন্তী চলি আছে। তাৰ লগতে সংগতি ৰাখি আমি কিছু কাৰ্যক্ৰম কৰিছোঁ আৰু আমাৰ যি জিলা অধিৱেশন বা সদৌ অসমত যেনেদৰে হয় সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতা, আজি আমাৰ সেই সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতা আছিল আৰু মই তাৰে দায়িত্বত আছিলোঁ, সম্পাদিকাৰ দায়িত্বত। তাৰপিছত আমাৰ আজি 22টা দলে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। প্ৰথমতে অংকুৰণ মইনা পাৰিজাতৰ প্ৰাক্তন মইনাসকলে ইয়াত গায়ন বায়ন দলটি গৈছে প্ৰথমতে। তাৰপিছতে আমাৰ সদৌ অসম ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ যি কাৰ্যকৰ্তাসকল, সদৌ অসম মইনা পাৰিজাতৰ মাননীয় সম্পাদক মহোদয় ৰাতুল বৰাদেৱ আছিলে, তাৰপিছত ঋতুপৰ্ণ বৰুৱা মহোদয় আছিলে ডিব্ৰুগড় জিলাৰ, তাৰপিছত আমাৰ যিসকল কাৰ্যকৰ্তা তেওঁলোক আছে। তাৰপাছতে আমাৰ লটাৰী ক্ৰমে 1ৰ পৰা 22লৈকে আমাৰ 22খন মইনা পাৰিজাত গৈছে আৰু তাৰপিছত আমি প্ৰাক্তন মইনাসকলক পঠাইছোঁ। তাৰপাছত প্ৰত্যেকখন পাৰিজাতে দুগৰাকীকৈ পৰিচালিকা আমাৰ মাজত উপস্থিত আছিল, সেই পৰিচালিকাসকল গৈছে। তাৰপাছত আমি অভিভাৱকসকলক শোভাযাত্ৰাত যাবলৈ দিছোঁ আৰু পাৰিজাতৰ কাষত কোনো আন মানুহ যাবলৈ দিয়া নাই। আমাৰ যিসকল স্বেচ্ছাসেৱক আছে তেওঁলোকে অকণমান চোৱা চিতা কৰিছে আৰু তেনেদৰে যি এই মানে যি সাংস্কৃতিক শোভাযাত্ৰা অতি ধুনীয়াকৈ হৈছে। তাৰমানে সাংস্কৃতিক শোভাযাত্ৰাত আজি বিশেষ বঁটা প্ৰদান কৰিছে আৰু বিশেষ বঁটা প্ৰদান মানে আজি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমাৰ আছে। সেই বঁটাসমূহ আমাৰ যিসকল আছে প্ৰায় মইনা পাৰিজাতৰ পৰাই দান কৰা হৈছে। আৰু মুকলি সভা অকণমান পিছতে আছে। এই মুকলি সভাত আমাৰ মইনাসকলে নিৰ্দিষ্ট বক্তা হ'ব, তেওঁলোকেই মইনাৰ মৌমাতত থাকিব, সভাপতিত্ব তেওঁলোকেই কৰিব। আমি কেৱল ডাঙৰসকলে চামহে, সকলো মইনাসকলেই কৰিব। আৰু এই প্ৰতিযোগিতা যি হৈছিলে আমাৰ কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, ছবি অঁকা, 100 মিটাৰ দৌৰ, মনোযোগী খেল, তাৰপিছত যিখিনি প্ৰতিযোগিতা হৈছে মুঠতে সকলোৰে আজি বঁটা বিতৰণ হ'ব। তাৰ উপৰিও দলীয় প্ৰতিযোগিতা মাৰ্চ পাছ আছিলে, যোগ ব্যায়াম আছিলে, বাতৰি লিখন প্ৰতিযোগিতা আছে। 3জনে জইন কৰিছে, এজনক বাতৰিটো ক'ব, তেওঁ আহি দৌৰি অলপ দূৰত এজনক ক'ব, তেওঁ আহি 3 নম্বৰজনক ক'ব, 3 নম্বৰজনে সেই বাতৰিটো লিখিত আকাৰত দিব, প্ৰথম বাতৰিৰ লগত মিল থাকিব লাগিব। তাৰপিছত সেই বাতৰি লিখন প্ৰতিযোগিতা আৰু যিখিনি প্ৰতিযোগিতা হৈছে আজি সকলোৰে মানে কৰিব, ফলাফল ঘোষণা কৰিব আৰু বঁটা বিতৰণী অনুষ্ঠান হ'ব। এই গোটেই মইনা পাৰিজাতখিনি কিমান শৃংখলাবদ্ধভাৱে আছে তাৰ ওপৰত এখন মইনা পাৰিজাতক শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল দিব। তাৰপিছত কোনে ৰুমটো কিমান ধুনীয়াকৈ থৈছে তাৰ ওপৰতো বঁটা থাকিব। তাৰপিছত গোটেই মানে চাই পেলাই কোনে বেছি পুৰস্কাৰ পাইছে তাৰ ওপৰত শ্ৰেষ্ঠ মইনা পাৰিজাত এখন থাকিব। ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক শিশু সমাৰোহখনি যোৱা 4 তাৰিখৰ আবেলিৰ পৰা আৰম্ভ হৈছিলে আৰু আজি 1 দিনৰ কাৰ্যসূচী
প্ৰথম দিনাখন শিবিৰ মুকলিৰে কণ মইনাসকলৰ পঞ্জীয়নেৰে আৰম্ভ হৈছিল। তাৰপিছতে আমাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ল 2টা দিন, যোৱাকালি আৰু পৰহি। আৰু আজি আমাৰ ৰাতিপুৱা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা হৈ গৈছে। তাৰপিছতে আমাৰ আজিৰ মুকলি সভা আছে। মুকলি সভাৰ পিছতে আজি আমাৰ এই 3 দিনীয়া যি কাৰ্যসূচী আছিলে কাৰ্যসূচী সম্পন্ন হ'ল। ডিব্ৰুগড় জিলাৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি 3য় দিন। আজি বহুদিনৰ বিৰতিৰ মূৰত আমি এই অধিৱেশনখন অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই যে আজি যি অধিৱেশনৰ আজি 3য় দিন, আৰু এই অধিৱেশনত ডিব্ৰুগড় জিলাৰ বিভিন্ন মইনা পাৰিজাত, বিভিন্ন শাখা পাৰিজাতৰ পৰা মইনাসকল আহি সমবেত হৈছিল। ইয়াত 4, 5, 6 তিনিটা দিন। 4 তাৰিখে মইনাসকল আহি ইয়াত সমবেত হ'লহি 4 তাৰিখে আবেলি। আৰু 4 তাৰিখে আবেলিৰ পৰাই আমাৰ বিভিন্ন প্ৰতিযোগিতা বা অন্যান্য কাৰ্যসূচীসমূহ আৰম্ভ হৈছে। পতাকা তোলন হ'ল। ইয়াৰ পিছতে আমাৰ বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, মাৰ্চ পাষ্ট প্ৰতিযোগিতা, শাৰীৰিক ব্যায়াম প্ৰতিযোগিতা, তাৰ পাছতে আমাৰ আকৰ্ষণীয় যি শোভাযাত্ৰা, আজি শোভাযাত্ৰা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু আটাইকেইটাই ইভেণ্টেই প্ৰতিযোগিতামূলক। আৰু মইনাসকলৰ মাজত এই প্ৰতিযোগিতামূলক যি মনোবৃত্তি সেইটো জাগ্ৰত কৰিবৰ বাবেই এটা সুন্দৰ পৰিৱেশ আমি দিবলৈ চেষ্টা কৰিছোঁ ইয়াতে। আৰু এনেধৰণে আমি ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিৱেশনখন আজি জিলাভিত্তিত অনুষ্ঠিত কৰিছোঁ। মুকলি সভা আছে। ইয়াৰ পিছতে আজি আছে মুকলি সভা। আৰু মুকলি সভাত আমাৰ ডিব্ৰুগড় জিলাৰ বিষয়ববীয়াসকলৰ লগতে বিশিষ্ট অতিথিগণো আহিব, উপস্থিত হ'ব। আৰু লগতে 3 বজাত, আবেলি 3 বজাত এখন যিখন স্মৃতিগ্ৰন্থ পাৰিজাত নামৰ স্মৃতিগ্ৰন্থখনো উন্মোচন কৰা হ'ব। আৰু এনেধৰণৰ বাৰেৰহণীয়া কাৰ্যসূচীৰে আজিৰ এই ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিৱেশনখন আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ 2 বছৰ মূৰে জিলাৰ 4খনকৈ আমাৰ আঞ্চলিক আছে। ডিব্ৰুগড় আঞ্চলিক, দুলীয়াজান আঞ্চলিক, নাহৰকটীয়া আঞ্চলিক আৰু চাবুৱা আঞ্চলিক। গোটেই জিলাখনৰ সমূহ শাখাবিলাক এই আঞ্চলিকৰ অন্তৰ্ভুক্ত। আৰু আমি প্ৰতিখন আঞ্চলিকেই 2 বছৰ মূৰে আমন্ত্ৰণ কৰোঁ আমাৰ জিলাৰ অধিৱেশনখনৰ কাৰণে। আৰু এই ধৰণে আমাৰ এবাৰ ডিব্ৰুগড় আঞ্চলিকৰ, মই সভাপতি, ডিব্ৰুগড় আঞ্চলিকে আমি এবাৰ নিমন্ত্ৰণ কৰিলোঁ ডিব্ৰুগড় জিলাৰ বাকী আঞ্চলিকৰ শাখাসকলক। আৰু সেই ধৰণে আমি আজি 3 দিনীয়া দ্বিবাৰ্ষিক আমাৰ দ্বিবাৰ্ষিক অধিৱেশনখন আমি অনুষ্ঠিত কৰিছোঁ 4 তাৰিখৰ পৰা ক্ৰমান্বয়ে। আৰু এইখিনিত আমাৰ সকলোখিনি সুবিধা প্ৰাপ্য মানে আমি দিবলৈ চেষ্টা কৰিছোঁ। আচল কথা হ'ল এই বিশেষকৈ আমাৰ এই বতৰলৈ আচলতে আমাৰ অন্যান্য বছৰত এই কাৰ্যভাগী আমি ডিচেম্বৰ জানুৱাৰী মাহত লওঁ। আৰু এতিয়া যিহেতু পৰীক্ষাৰ ব্যৱস্থাটো সলনি হোৱা কাৰণে আমাৰ এই ছেশ্যনটো সলনি হৈ গৰম বন্ধত আমি ল'বলগীয়া হ'ল। আৰু গৰম বন্ধত বিভিন্ন বিদ্যালয়বিলাকত বিভিন্ন কাৰ্যসূচী থকাৰ কাৰণে আমি বিদ্যালয়বিলাকত আমি অনুষ্ঠান পাতিব নোৱাৰিলোঁ। আৰু অনিৰুদ্ধ কলেজত আমি প্ৰস্তাৱ দিয়াৰ লগে লগে কৰ্তৃপক্ষই আমাক খুব সুন্দৰভাৱে সহযোগ আগবঢ়ালে। আৰু তেখেতসকলে যিমান পাৰে সকলোখিনি আমাক সুবিধা দিছে। গতিকে আমি ইয়াত দ্বিবাৰ্ষিক খুব সুন্দৰকৈ অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ ইয়াত প্ৰায় 25খন শাখা আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। এটা আঞ্চলিক, আমাৰ দুলীয়াজান আঞ্চলিক বৰ্তমান বৰ সক্ৰিয় অৱস্থাত নথকাৰ কাৰণে তাৰ আঞ্চলিকৰ পৰা আমাৰ অংশগ্ৰহণ কৰা নাই। আমাৰ 3টা আঞ্চলিক, নাহৰকটীয়া আঞ্চলিক, চাবুৱা আঞ্চলিক আৰু ডিব্ৰুগড় আঞ্চলিকে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু সকলো অনুষ্ঠান ইতিমধ্যে আমাৰ যোৱাকালি সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিযোগিতাৰ লগে লগে আমাৰ সমাপ্ত হৈছে। আজি আমাৰ মাৰ্চ পাষ্টৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, এইটোও আমাৰ প্ৰতিযোগিতা। আপোনালোকে জানি ভাল পাব যে আমাৰ ইয়াত প্ৰতিটো খোজতে প্ৰতিযোগিতা। মইনাসকলে কেনেকৈ কেম্পত থাকে, কি কৰে, প্ৰাৰ্থনা কৰে, কি নকৰে, এইখিনিও আমাৰ নিৰীক্ষণ কৰিবৰ কাৰণে তাতো এটা প্ৰতিযোগিতা, তাৰো বিচাৰক হয়। আৰু তেওঁলোকে শিবিৰ কিমান সুন্দৰকৈ পৰিচালনা কৰিছে তাৰ ওপৰতো বিচাৰ হয়। আৰু বিভিন্ন আমাৰ সাংস্কৃতিক অনুষ্ঠানটো কেইধৰণে পৰিৱেশন কৰিছে তাতো আমাৰ বিচাৰ হয়। তাৰমানে মইনাসকলক প্ৰতিটো খোজতেই ইয়াত তেওঁলোকক প্ৰতিযোগিতামূলক কৰি থোৱা হৈছে, যাতে তেওঁলোকে সুস্থিৰ এজন সৎ নাগৰিক হ'ব পাৰে। আৰু আমাৰ ইয়াত লক্ষ্য উদ্দেশ্য অকল এটা নহয় যে অকল এজন সংগীত শিল্পী হ'ব বা এজন আমাৰ স্পৰ্টছমেন হ'ব, ইয়াৰ আমাৰ লক্ষ্য উদ্দেশ্য নহয়। আমাৰ লক্ষ্য উদ্দেশ্য এজন সৎ নাগৰিক হোৱা। তেওঁ এই বিশাল সংগ্ৰামময় জীৱনটোক যাতে তেওঁলোকে প্ৰতিটো সংগ্ৰামত প্ৰতিহত কৰি আগবাঢ়ি যাব পাৰে, তাৰ কাৰণেহে আমি আচলতে মইনাসকলক প্ৰস্তুতি কৰোঁ। এইখিনিয়ে আমাৰ মূল উদ্দেশ্য। এইখিনিকে আজি শুভাৰম্ভ, আজি আমাৰ সফল সমাপ্তি হ'ব। গতিকে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ যি প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াই আমাক যথেষ্ট এই প্ৰচাৰৰ ক্ষেত্ৰত সহযোগ আগবঢ়াইছে, তেখেতসকলক মই আন্তৰিক কৃতজ্ঞতা আৰু শলাগ জনাইছোঁ এই ক্ষেত্ৰতে। আৰু পৰৱৰ্তী সময়তো আমাক এই ধৰণে সহযোগ আগবঢ়াব বুলি আমি আশা কৰি মোক ক'বলগীয়াখিনি। নমস্কাৰ। আজি আমি ডিব্ৰুগড় জিলা মইনা পাৰিজাতে প্ৰায় 2017 বছৰ পাছত
মানে ক'ভিড কালৰ পাছত প্ৰায় 8 বছৰমানৰ অন্তত ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ যিটো সাংবিধানিক নিয়ম, এই নিয়ম অনুসৰি আমি প্ৰত্যেকেই শাখা মইনা পাৰিজাত, আঞ্চলিক মইনা পাৰিজাত জিলা আৰু সদৌ অসম মইনা পাৰিজাতে 2 বছৰৰ অন্তৰে আমি শিশু সমাৰোহ অনুষ্ঠিত কৰোঁ। আৰু সেই অনুক্ৰম আমাৰ মাজতে অকণমান ব্যাহত হৈছিল। 2017 চনৰ পৰা আমি নাকৰকটীয়াত অনুষ্ঠিত কৰিছিলোঁ। তাৰপাছত কেইবাবছৰৰ বিৰতিৰ পাছত আমি আজি 3 দিন ধৰি ডিব্ৰুগড় জিলা মইনা পাৰিজাতে ত্ৰয়োদশ দ্বিবাৰ্ষিক যিখনি শিশু সমাৰোহ, এই সমাৰোহ অনুষ্ঠিত কৰিলোঁ। ৰাইজৰ বিপুল সঁহাৰি আমি লাভ কৰিছোঁ। মইনাসকলৰ অভিভাৱক, শিশুপ্ৰেমী ৰাইজ আৰু সদৌ অসম মইনা পাৰিজাতৰ কৰ্মকৰ্তাসকলৰ সঁহাৰি আমাক সঁচাকৈয়ে যথেষ্টখিনি উদগনি যোগাইছে। আৰু আজি এই 3 দিনীয়া কাৰ্যসূচীৰ অন্তত আমাৰ আৰম্ভণিতে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমাৰ ডিব্ৰুগড় এগৰাকী স্বনামধন্য ব্যক্তি তথা সমাজসেৱক আমাৰ সন্মানীয় শ্ৰীযুত ঋতুপৰ্ণ বৰুৱাদেৱে এগছি বন্তি জ্বলাই আমাৰ আজি প্ৰথম কাৰ্যসূচী যিটো সাংস্কৃতিক শোভাযাত্ৰা, আমি মইনাসকলক লৈ যিটো কাৰ্যসূচী অনুষ্ঠিত কৰোঁ, কিন্তু সেইটো প্ৰতিযোগিতামূলক। অন্যান্য কাৰ্যসূচী নিচিনাকৈ সেইটোও প্ৰতিযোগিতামূলক। এই কাৰ্যসূচীভাগি আমি অলপতে সম্পাদন কৰিছোঁ। আৰু মইনাসকলৰ লগতে এই অনুষ্ঠানটোত আমাৰ মইনাসকলৰ অভিভাৱক, কৰ্মকৰ্তাসকল, পৰিচালক পৰিচালিকা, সদাশয় শিশুপ্ৰেমী ৰাইজ আৰু আপোনালোকৰ দৰে সন্মানীয় যিসকল সংবাদকৰ্মী সকলোৱেই আমাক সহযোগিতা আগবঢ়াই অনুষ্ঠানটি সফল কৰি তোলাত যথেষ্ট অৰিহণা যোগাইছে। তাৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰকৃতাৰ্থ হৈ ৰ'ম।